আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে লাইক APSC হওক বা ষ্টেটৰ যিকোনো কম্পিটিটিভ এক্সামছ ঠিক আছে আসাম পুলিচ ADRE DSS DME গুৱাহাটী হাইকোৰ্ট আৰু APSCৰ বিভিন্ন ধৰণৰ ধৰক ডিপাৰ্টমেণ্টেল এক্সামছবিলাক লগতে এতিয়া ৰিচেণ্টলিও ওলাইছে SSC কনষ্টেবল GD ঠিক আছে সো তেনেকুৱা ধৰণৰ এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিৰণ ইনষ্টিটিউট অফ কেৰিয়াৰ এক্সিলেঞ্চে কিছুমান বুকছ আগবঢ়াইছে এইখিনি বুকছ মই নিজেও মোৰ ওচৰত আছে মই গোটেইখিনি বস্তু চাইছোঁ এই বুকছখিনি আপোনালোকে ল'ব পাৰে ইয়াতে দেখিছে আসাম জেনেৰেল নলেজ আছে APSC প্ৰিলিমিনাৰী মেইনছ আৰু বেলেগ কম্পিটিটিভ এক্সামছৰ কাৰণে হেল্পফুল হ'ব ইয়াৰ কণ্টেণ্টছবিলাক এনেকৈ দিয়া আছে কণ্টেণ্টছবিলাক দেখিছে মই ইয়াতে ভালকৈ দেখাই দিছোঁ আপোনালোকে এনেকুৱা ধৰণকৈ কণ্টেণ্টছবিলাক পাব ইয়াতে দেখিব চেপ্টাৰ্ছবিলাক দেখিছে চ'ৰ্চেছ অফ এনচিয়ান আসাম তাৰপিছত আপোনালোকে দেখিছে ইয়াতে MCQs আছে ছিংগুল লাইনাৰো আছে আৰু লগতে আপোনালোকৰ ইয়াতে কি বুলি কয় ষ্টেটমেণ্ট বেছ MCQs আছে উইথ এনচাৰ কিজ এভেইলেবল আছে আৰু লগতে এইখন কিতাপৰ বাহিৰেও আসাম GK বুকো আছে ইউজফুল ফৰ ADRE ষ্টেট পুলিচ ছাব ইন্সপেক্টৰ কনষ্টেবল আৰু অন্য কম্পিটিটিভ এক্সামছবিলাকৰ ক্ষেত্ৰত যেনেকৈ DSS DME গুৱাহাটী হাইকোৰ্ট ঠিক তেনেদৰে SSC কনষ্টেবল GDৰ বুক আছে ঠিক আছে এইখন কিতাপো বহুতখিনি ইম্পৰ্টেণ্ট ইয়াতে বহুতখিনি বস্তু ইনক্লুডেড আছে অসমীয়া মাধ্যমত এভেইলেবল আছে তাৰপিছত আহি গ'ল আপোনালোকৰ আসাম পুলিচ SLPRB কনষ্টেবলৰ বুক এইখন আপোনালোকৰ কনষ্টেবলৰ যিকোনো কেটেগৰী কনষ্টেবলৰ কাৰণে এইখন হেল্পফুল হ'ব এইখন ইংলিছ মাধ্যমত এভেইলেবল আৰু ঠিক তেনেদৰে এইখনৰে আছামিজ মাধ্যমৰ বুকো এভেইলেবল আছে SLPRB আসাম অসম পুলিচৰ কনষ্টেবল ঠিক আছে এইখিনি বুকছৰ লিষ্ট এই গোটেইখিনি আপোনালোকে অনলাইন এভেইলেবল পাব অনলাইনৰ পাৰ্চেছ কৰা লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই পিন কৰি দিম লগতে মোৰ হোৱাটছএপ নম্বৰ দি দিম যদি আপোনালোকে কেনেবাকৈ এইখিনি বিচাৰি নাপায় অনলাইন লিংককেইটা যদি কেনেবাকৈ অ'পেন নহয় তেতিয়াহ'লে মই ইয়াতে হোৱাটছএপ নাম্বাৰটো মোৰ দি দিম হোৱাটছএপ নাম্বাৰটোত আপোনালোকে মেছেজ কৰি মোক জনাব পাৰে তেতিয়া মই লিংকটো শ্বেয়াৰ কৰি দিম আপোনালোকৰ সৈতে আৰু লগতে আপোনালোকে এইখিনি কিতাপৰ নামখিনিও আপোনালোকে যদি অনলাইন যদি চাৰ্চ কৰে আসাম GK বাই কিৰণ ইনষ্টিটিউট অফ কেৰিয়াৰ এক্সিলেঞ্চ বুলি টাইপ কৰিব গুগলত তেতিয়াও আপোনালোকে পাই যাব ঠিক আছে খালি কিৰণ ইনষ্টিটিউট অফ কেৰিয়াৰ এক্সিলেঞ্চ বুলি এইটো আপোনালোকে টাইপ কৰিব তেতিয়া এইখিনি কিতাপ পাব এই পাব্লিকেশ্যন হাউচটোৰ পৰা আৰু লগতে আপোনালোকক মই গোটেইখিনি বস্তু দি দিম আৰু লগতে আপোনালোকে যদি এতিয়াতো হলিডে চলি আছে আপোনালোকে যদি অসম বুক ফেয়াৰ চলি আছে ঠিক আছে কিৰণ পাব্লিকেশ্যনৰ যোনখন ষ্টল আছে তাতে ষ্টল নম্বৰ 83 তাতে গৈ পেলাই এইখিনি কিতাপ আপোনালোকে নিজে পাৰ্চনেলি গোটেইখিনি চাব পাৰে এনালাইচিছ কৰিব পাৰে তাৰ পৰা কিনিব পাৰে এতিয়া 24 ডিচেম্বৰ টু 6 জানুৱাৰী এই বুক ফেয়াৰখন চলি থাকিব 24 ডিচেম্বৰ টু 6 জানুৱাৰী 2026 লৈকে আছে ভেটেনেৰী কলেজ ফিল্ড খানাপাৰা গুৱাহাটী ইয়াতে গৈ পেলাই আপোনালোকে কিৰণ পাব্লিকেশ্যনৰ যোনখন বুক ষ্টল তাতে গৈ পেলাই ষ্টল নম্বৰ 83 গৈ পেলাই এই কিতাপখিনি আপোনালোকে চাবগে পাৰে পাৰ্চনেলি আৰু লগতে বাকী এই কিতাপকেইখনৰ পাৰ্চেছ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন দিছোঁ তাতে চাই ল'ব আৰু লগতে মোৰ হোৱাটছএপ নম্বৰ দি আছে কোনোবাই যদি বিচাৰি নাপায় হোৱাটছএপত মেছেজ কৰিব পাৰিব নহয় বা আপোনালোকে নামখিনি চাৰ্চ কৰিলেও আপোনালোকে অনলাইন পাই যাব ঠিক আছে চ' বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক কিতাপখিনিৰ কাৰণে সবিশেষ থেংক ইউ